Hello, future officers. 10 February 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে আপোনালোকৰ বাবে APSC প্ৰিলিমছ টেষ্ট সিৰিজ লৈ আনিছে য'ত 40 টেষ্ট নতুবা 60 টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নম্বৰটোত যোগাযোগ কৰি এতিয়াই ৰেজিষ্টাৰ কৰিব পাৰে। তেনেহ'লে আহক আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি ইণ্ডিয়ান পালচেছ ইয়াৰ ওপৰত আলোচনা কৰিম। GS3 ইণ্ডিয়ান ইকনমিৰ বাবে গুৰুত্বপূৰ্ণ। তাৰ পিছত আমি বেম্বু মাৰ্কেট GS3ৰ বাবে আমি আলোচনা কৰিম। ক্লিন্দা কি হয়, ক্লিন্দা 2010 GS3ৰ বাবে আমি চাম। বেংকিং ডোমেইন প্ৰিলিমছৰ বাবে আমি চাম আৰু ট্ৰপিক্স 25 প্ৰিলিমছৰ বাবে আমি চাম। যদি আপোনালোকে আমাৰ PDF সমূহ ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ডাউনলোডেবল ফৰ্মেট তলত দিয়া ডেছক্ৰিপশ্যন বক্সৰ লিংক এটিত আপোনালোকে ক্লিক কৰিলে এভেইল কৰিবলৈ সক্ষম হ'ব। আৰু এইখিনিতে জনাই থওঁ যে প্ৰতি শনিবাৰে কম্পিটিশ্যন কেয়াৰে কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে। যদি আপোনালোকে এই টেষ্টৰ পাৰ্ট হ'ব বিচাৰিছে তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নম্বৰটোত যোগাযোগ কৰি কেৱল মাত্ৰ 10 টকাতে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব কাৰেণ্ট এফেয়াৰ টেষ্ট হ'ব। আমি আগবাঢ়িছো প্ৰথমটো নিউজলৈ। ইণ্ডিয়ান পালচেছ, আমাৰ পালচেছ মানে কি? দেখি পিকচাৰ দেখিয়ে গম পাইছে, মগুমাহ, ৰাজমাহ, বিভিন্ন ধৰণৰ মাহ জাতীয় যিবোৰ খাদ্য আমি তাকে পালচেছ বুলি নকওঁ জানো? এই পালচেছৰ ভৱিষ্যত বৰ্তমান আৰু ভৱিষ্যতনো কেনে হ'ব, ইয়াৰ ওপৰতে এই আৰ্টিকলটো আহিছে। আমাৰ যি ডায়েটৰ এটা খুব গুৰুত্বপূৰ্ণ, ডায়েটৰ এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট এটা ইণ্ডিয়ান পালচেছে কেৰি কৰে। কাৰণ ইয়াত বহুত নিউট্ৰিশ্যন, আমি যথেষ্ট পৰিমাণৰ নিউট্ৰিশ্যন আমি পাবলৈ সক্ষম হওঁ। তাৰোপৰি এগ্ৰিকালচাৰতো পালচেছৰ খুব ইম্পৰ্টেণ্ট ৰোল আমি দেখা পাওঁ। আজি লেগিউমিনাছ প্লাণ্টসমূহ যেনে মটৰ মাহ ইত্যাদি, সেই মটৰ মাহসমূহৰ আমি সেইবোৰ কি হয়? সেইসমূহ বীজ হয়। সেই বীজসমূহকে আমি খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰোঁ। তাৰোপৰি বিভিন্ন ধৰণৰ বিন আছে, আমাৰ দালি আছে, আৰু এই সকলোবোৰ ভেজিটেৰিয়ান ডায়েটত ইটছ আ মেজৰ চ'ৰ্চ অফ প্ৰটিন। মনত ৰাখিব, এই সকলোবোৰ কিহৰ চ'ৰ্চ হয়? এই সকলোবোৰ প্ৰটিনৰ চ'ৰ্চ। আমি নিশ্চয় গম পালোৱেই যে প্ৰটিনৰ পৰিমাণ খুব বেছি বেলেঞ্চ ডায়েটত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ডায়েটাৰী ফাইবাৰো থাকে। ফাইবাৰ থাকিলে তেতিয়াহ'লে আমাৰ ডাইজেশ্যনত এটা পজিটিভ দিশ এটি আহে। কিছুমান কমপ্লেক্স কাৰ্বহাইড্ৰেট, যিবোৰ ভাল কাৰ্বহাইড্ৰেটবোৰো থাকে। ফেট আৰু কলেষ্ট্ৰলত কম্পেয়াৰিটিভলি কম থাকে, ফেট আৰু কলেষ্ট্ৰল কম থাকে। প্ৰটিন কাৰ্বহাইড্ৰেট আপুনি বেছি পাব, আৰু অন্যান্য লাগতিয়াল নিউট্ৰিয়েণ্টছ যেনে আইৰণ, জিংক, পটাছিয়াম এই সকলোবোৰ পাব। ফোলেট আপোনালোকে পাব। ফোলেট খুবেই প্ৰয়োজনীয় আমাৰ চেলসমূহ গ্ৰ'থৰ কাৰণে, চেল গ্ৰ'থ, চেল ডেভেলপমেণ্ট এই সকলোবোৰৰ বাবে, অভাৰঅল বডিত নিউট্ৰিশ্যনৰ বাবে ফলেট খুবেই প্ৰয়োজনীয়। এইবোৰ হৈছে নিউট্ৰিশ্যনৰ পাৰ্চপেক্টিভত। আৰু যিহেতু নিউট্ৰিশ্যনত বহুখিনি পজিটিভ দিশ আমি দেখা পাইছোঁ, সেয়েহে অভাৰঅল ইকনমিক ইম্পৰ্টেঞ্চো আছে। আজি ইমানখিনি নিউট্ৰিশ্যনত এটা গুৰুত্বপূৰ্ণ ভূমিকা যিহেতু আছেই পালচেছৰ, সেয়েহে আমাৰ যি ইণ্ডিয়ান ইকনমিটো বহুখিনি কণ্ট্ৰিবিউট কৰে। এণ্ড দিছ ইজ আ ভেৰি ইম্পৰ্টেণ্ট ডেটা যি আপোনালোকে মেইনছত কেতিয়াবা হয়তো ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব। ৱৰ্ল্ডছ লাৰ্জেষ্ট প্ৰডিউচাৰ অফ পালচেছ। মনত ৰাখিব, ভাৰতেই হৈছে পৃথিৱীৰ আটাইতকৈ বেছি পালচেছ প্ৰডিউচ কৰা দেশ। আজি গ্ল'বেলি 25% পালচেছ ভাৰতে অকলেই প্ৰডিউচ কৰে। বিভিন্ন ধৰণৰ এগ্ৰ'ক্লাইমেটিক কণ্ডিশ্যনত পালচেছ আপুনি গ্ৰ' কৰিব পাৰে। আৰু আজি এই পালচেছসমূহৰ বাবে বিভিন্ন খেতিয়কে তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে। এনভাইৰনমেণ্টেল বেনিফিটো আমি দেখা পাইছোঁ। আজি পালচেছসমূহ যেতিয়া আমি এগ্ৰিকালচাৰত আমি যেতিয়া ইউজ কৰিম, দে হেভ দ্য এবিলিটি টু ফিক্স নাইট্ৰজেন। বিশেষকৈ আমি মটৰ মাহ, মগুমাহ, এই গছসমূহৰ যদি শিপাত চাওঁ, কিছুমান আপোনালোকে এনেকুৱা টেমুনাৰ দৰে দেখা পাব শিপাত। আৰু এই যে টেমুনা বুলি ক'লো, এই টেমুনাত এবিধ বেক্টেৰিয়া আছে, আৰু বেক্টেৰিয়াটোৰ নাম হৈছে ৰাইজোবিয়াম নামৰ এবিধ বেক্টেৰিয়া আছে। আৰু এই বেক্টেৰিয়াই কি কৰে? এই বেক্টেৰিয়াই নাইট্ৰজেন ফিক্স কৰাত সহায় কৰে। নৰ্মেলি আমাৰ এটমছফিয়াৰত, আমাৰ বায়ুমণ্ডলত 78% নাইট্ৰজেন থকা স্বত্তেও নাইট্ৰজেন গছে ইজিলি গ্ৰহণ কৰিব নোৱাৰে। গছৰ বাবে নাইট্ৰজেন খুবেই প্ৰয়োজনীয়, কিন্তু ইমান নাইট্ৰজেন থকা স্বত্তেও নাইট্ৰজেন ইজিলি গ্ৰহণ কৰিব নোৱাৰে। আৰু এই গোটেই প্ৰক্ৰিয়াটোত ৰাইজোবিয়াম নামৰ এই বেক্টেৰিয়াবিধে খুব সহায় কৰে। তো অভাৰঅল মটৰ মাহ, মগুমাহ, চয়াবিন এই জাতীয় গছ-গছনিত আপোনালোকে পালচেছসমূহত আপোনালোকে
দেখা পাব নাইট্ৰজেন ফিক্সিং কৰা এই বেক্টেৰিয়াবিধ ওভাৰঅল আমি এনভাইৰনমেন্টাল বেনিফিট আমি দেখা পাইছো নাইট্ৰজেন ফিক্স যদি কৰিব পাৰি ইয়াৰ বিনিময়ত কি হ'ব আমি এক্সট্ৰাকে ফাৰ্টিলাইজাৰ হিচাপে আমি কি কৰো আমি নৰমালি আমি সাৰ দিও ইউৰিয়া দিও তাৰ পিছত ডেপ ডিএপি আমি দিও এনপিকে ফাৰ্টিলাইজাৰ দিও আমি এইবোৰ বিভিন্ন ধৰণৰ ফাৰ্টিলাইজাৰ দিও আৰু এই সকলো ফাৰ্টিলাইজাৰত এটা বস্তু আপোনালোকে কমন দেখা পাব নাইট্ৰজেন থাকে আৰু পটাছিয়াম থাকে এই দুটা খুব ইম্পৰ্টেন্ট প্লান্টৰ বাবে খুব ইম্পৰ্টেন্ট নিউট্ৰিয়েন্ট নাইট্ৰজেন আৰু পটাছিয়াম এতিয়া যদি আপুনি ৰাইজোবিয়ামৰ সহায়ত যদি নাইট্ৰজেন গছক যদি দিব পাৰিছে তেনেহলে এক্সট্ৰাকে আপুনি কেমিকেল সাৰ আপুনি ব্যৱহাৰ নকৰিলেও হৈ যায় তো এইবোৰ এনভাইৰনমেন্টালি এইবোৰ সাউন্ড বা এনভাইৰনমেন্টালি সাম কাইন্ড অফ পজিটিভ ইম্পেক্ট আমি দেখা পাওঁ পালছেছৰ পৰা সেয়েহে চৰকাৰে বিভিন্ন ধৰণৰ এতিয়া pulse production increase কৰিবৰ বাবে বিভিন্ন ধৰণৰ ইনিচিয়েটিভ লৈছে যেনে নেশ্যনেল ফুড সিকিউৰিটি মিছন আছে আমাৰ মিনিমাম সাপোৰ্ট প্ৰাইস কৃষকসকলৰ বাবে এমএসপি ৰাখি থৈছে প্ৰাইস ষ্টেবিলাইজেশ্যন ফান্ড আছে ৰিসাৰ্চ এণ্ড ডেভেলপমেন্টতো বহুখিনি গৱেষণা চলি আছে তথাপিও সমস্যা কিছুমানটো থাকিবই যেনে যদিও ভাৰতে আটাইতকৈ বেছি পালছেছ প্ৰডিউস কৰে আমাৰ মানুহ আটাইতকৈ বেছি কনজিউমাৰো হয় তাৰ মানে আমি প্ৰডাকশনো কৰো আমি গ্ৰহণো কৰো মাৰ্কেটখন আমাৰ ইণ্ডিয়াতে আছে যেহেতু মাৰ্কেটখন ইণ্ডিয়াতে আছে এক্সপোৰ্ট কমকে হয় এক্সপোৰ্ট যদি কমি যায় তেতিয়া হলে নিশ্চয় আপোনালোকে গম পাইছে এক্সপোৰ্ট কমি যোৱা মানে নো কি এক্সপোৰ্ট কমি যোৱা মানে ফৰেইন কাৰেন্সি আমাৰ তালে নাহে আৰু আমি ইনফেক্ট ইম্পোৰ্ট হে কৰিব লাগে আমাৰ যিমানখিনি আমাৰ ইয়াতে খেতি হয় সেইখিনিতো আমাৰ মানুহকটো আমি দিওৱে তথাপিও ডিমান্ড ফুলফিল নহয় আমি উলুটা অন্য দেশৰ পৰা দালি মটৰ মাহ ইত্যাদি আমি এনে ধৰণৰ বিভিন্ন ধৰণৰ পালছেছ আমি ইম্পোৰ্ট কৰিব লাগে ভাবক সেয়েহে এনে ক্ষেত্ৰত আমি কি কৰা উচিত এনে ক্ষেত্ৰত আমি আমাৰ ডমেষ্টিক প্ৰডাকশন আমি আৰু বেছি ইম্প্ৰোভাইজ কৰিব লাগিব আৰু বৰ্তমান সময়ৰ যে জলবায়ু পৰিৱৰ্তন ইত্যাদি সকলোবোৰে নেগেটিভ উইথ ইম্পেক্ট পেলাইছে সেয়েহে আমি ফোকাস কৰিব লাগিব টেকনলজিক্যাল এডভান্সমেন্ট গৱেষণামূলক কাৰ্যসূচীৰে আমি অলপ এগ্ৰিকালচাৰাল প্ৰডাকশন কিদৰে আমি ইম্প্ৰুভ কৰিব পাৰো সেই দিশত আমি ফোকাস কৰিব লাগিব মাৰ্কেটসমূহ ষ্টেবল হ'ব লাগিব মাৰ্কেট ষ্টেবল প্ৰাইস যেতিয়া ষ্টেবল হ'ব মাৰ্কেট যেতিয়া ষ্টেবল হ'ব তেতিয়া মানুহে কৃষক সমাজে আৰু বেছি আগ্ৰহ প্ৰকাশ কৰিব নিউট্ৰিশনাল সিকিউৰিটি আজি দালি জাতীয় খাদ্যসমূহ মানুহৰ নিউট্ৰিশনৰ বাবে কিমান গুৰুত্বপূৰ্ণ তাৰ এই পইণ্টটো লৈ পেলাই মানুহৰ মাজত অৱেৰনেছ সজাগতা সৃষ্টি কৰিব লাগিব কাৰণ আমাৰ মানুহে সিম্পল মই যদি একদম সিম্পল এক্সাম্পল এটা কওঁ আমাৰ মানুহে আলু পিটিকা আৰু ভাত খায়ও মানুহে সন্তুষ্টি লাভ কৰে তৃপ্তি লাভ কৰে কিন্তু আলু পিটিকা ভাতে যে আপোনাক অকল নিউট্ৰিশন নিদিব দালি বা মাহ জাতীয় বস্তু যে আমাৰ খাদ্যৰ বাবে খুবেই গুৰুত্বপূৰ্ণ ইমানখিনি সজাগতা আমি সৃষ্টি কৰিব লাগিব আৰু সদায় আমি সাস্টেইনেবিলিটিত ফোকাস কৰিব লাগে আমি কিদৰে সাস্টেইনেবিলিটিৰে আমি আগবঢ়াব পাৰো আমি কিদৰে সাস্টেইনেবিলিটিৰ মাধ্যমেৰে আমি প্ৰডাকশন ইম্প্ৰোভাইজ কৰিব পাৰো এই দিশতে আমি ফোকাস কৰিব লাগিব আৰু ইয়াকে কৈ পেলাই মেইনছ প্ৰেক্টিছ কোৱেশ্চন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছো Explain the significance of pulses in sustainable agriculture. How does their cultivation contribute to soil fertility and environmental conservation? উত্তৰটি আমাক লিখি পঠিয়াবলৈ চেষ্টা কৰিব ইয়াৰ পিছত আমি আগবাঢ়িছো বেম্বু মাৰ্কেট ডোনাৰ মিনিষ্ট্ৰী এমাজনৰ হৈতে আৰু বিভিন্ন কোম্পানীৰ হৈতে কাম কৰি আছে বেম্বু মাৰ্কেট ইনক্ৰিজ কৰিবৰ বাবে তো বেম্বুৰ ইম্পৰ্টেন্স আমি গম পাইছো ওভাৰঅল এমাজন আৰু অন্য কোম্পানীৰ হৈতে কেলে কাম কৰি আছে যাতে আমাৰ যিসমূহ আত্মসহায়ক গোটসমূহ আছে সেলফ হেল্প গ্ৰুপ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ সেলফ হেল্প গ্ৰুপ আত্মসহায়ক গোটসমূহক সহায় কৰিবৰ বাবে এমাজন আৰু অন্যান্য কোম্পানীৰ হৈতে ডোনাৰ মিনিষ্ট্ৰীয়ে একেলগে আগবাঢ়িছে নৰ্থ ইষ্টত আপুনি দেখা পাব প্ৰায় 38% আমাৰ ভাৰতৰ বেম্বু প্ৰডাকশন নৰ্থ ইষ্টতেই হয় আৰু হেহে নৰ্থ ইষ্টত যদি আমি বেম্বু প্ৰডাকশন আৰু ইম্প্ৰোভাইজ কৰিব পাৰো তেতিয়া হলে আমি এক্সপোৰ্ট কৰিব পাৰিম বেম্বুৰ মাৰ্কেট যদি আমি চাওঁ চেন্নাইত ফাৰ্নিচাৰ মেকিং ইণ্ডাষ্ট্ৰি আছে আজি আমি যদি নৰ্থ ইষ্টৰ পৰা চেন্নাইলৈ যদি আমি এক্সপোৰ্ট কৰো তেতিয়া হলে আমাৰ নৰ্থ ইষ্টৰ ওভাৰঅল ইকোনমিত এটা ইম্প্ৰোভাইজেশ্যন আমি দেখা পাম ইন্টাৰনেশ্যনেলিও আমি এক্সপোৰ্ট কৰিব পাৰো বাংলাদেশ থাইলেণ্ড মিয়ানমাৰত আমি এক্সপোৰ্ট কৰিব পাৰো আমি বিভিন্ন ধৰণৰ পজিটিভ দিশ দেখা পাইছো বৰ্তমানটো বেম্বু
অকল ফাৰ্নিচাৰৰ বাবে নহয় বৰ্তমান বেম্বু বায়োফিউৱেলৰ বাবেও ব্যৱহাৰ কৰা হয় সেয়েহে চৰকাৰে বিভিন্ন ধৰণৰ ষ্ট্ৰেটেজি লৈছে য'ত এণ্ড টু এণ্ড ভেলিউ প্ৰচেছিং ত্ৰিপুৰা আৰু নাগালেণ্ডত লৈ আনিছে এমাজন আৰু অন্য কোম্পানীৰ সৈতে পাৰ্টনাৰশ্বিপ কৰিবলৈ ধৰিছে ৱৰ্ল্ড ক্লাছ বেম্বু প্ৰডাক্ট ডিজাইন আৰম্ভ কৰিবলৈ ধৰিছে ভাল মাৰ্কেট পাবৰ কাৰণে ডমেষ্টিক মাৰ্কেট কেপচাৰ কৰিব ধৰিছে যাতে বহিৰাগত আহি পেলাই মাৰ্কেটখন লৈ নলয়হি আৰু এনে দিশত প্ৰাইভেট সেক্টৰেও বহুতো সহায়ৰ হাত আগবঢ়াইছে আমি দেখা পাইছোৱে কোম্পানীসমূহে এমাজনৰ নিচিনা কোম্পানীয়ে সহায় কৰিবলৈ ধৰিছে লোকেল ইকনমিত বহুত পজিটিভ দিশ এটা আমি দেখা পাওঁ আজি আমাৰ ফাৰ্মাৰ্ছ আৰ্টিচান তেওঁলোকৰ বাহ বেতৰ বিভিন্ন ধৰণৰ তেওঁলোকে কাম কৰিবলৈ সক্ষম হ'ব ইনকাম তেওঁলোকৰ বৃদ্ধি পাব তেওঁলোকে মেনুফেকচাৰিং আৰু এক্সপোৰ্ট সেক্টৰত কাম কৰিব পাৰিব স্কিল ডেভেলপমেন্ট হ'ব তো ওভাৰঅল লোকেল ইকনমিত আমি পজিটিভ দিশ এটা পাওঁ ফিউচাৰ এক্সপেনশন প্ল্যান যদি আমি চাওঁ আজি ইতিমধ্যে কলৱে ন্যাশনালি বা ইন্টাৰন্যাশনালি আমি মার্কেট ক্যাপচার কৰিব পৰাটো আমাৰ বাবে খুবেই প্ৰয়োজনীয় খালি আমি সাস্টেইনেবল অল্টাৰনেটিভ হিচাপে গ্ৰহণ কৰিব লাগিব কাঠ আৰু প্লাষ্টিকৰ হলনি আমি যাতে সকলোৱে বেম্বু ব্যৱহাৰ কৰিব পাৰো সেই দিশত আমি প্ৰপাৰ ফোকাস ৰখাটো প্ৰয়োজনীয় মেইনস প্ৰেক্টিস কোৱেশ্চন এটি লৈ অনা হৈছে ডিসকাস দ্য সিগনিফিকেন্স অফ bamboo production in the northeastern states of India. How can the promotion of bamboo-based industries contribute to the sustainable development of the region? এইখানে জনাই থওঁ যে যদিহে আপোনালোকে অনলাইন গাইডেন্স প্ৰগ্ৰামৰ হয়তো জড়িত হ'ব খুজিছে তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি এতিয়াই এনৰোল কৰি ল'ব পাৰে ক্লিনডা 2010 ক্লিনডা 2010ত কিছুমান এমেণ্ডমেণ্ট আনাৰ কথা আহিছে ক্লিনডা বুলি ক'লে চিভিল লায়াবিলিটি ফৰ নিউক্লিয়াৰ ডেমেজেছ এক্ট এণ্ড এটমিক এনাৰ্জি এক্ট 1962 এই ক্ষেত্ৰত কিছুমান এমেণ্ডমেণ্ট আহিব বুলি ইতিমধ্যে ইউনিয়ন গভৰ্ণমেণ্টে এনাউন্সমেণ্ট কৰিছে তেনেহ'লে আমি ক্লিনডা 2010 নো কি হয় আমি চাওঁ ক্লিনডা 2010 আচলতে বিভিন্ন ধৰণৰ নিউক্লিয়াৰ ডেমেজ যেতিয়া হয় সেই নিউক্লিয়াৰ ডেমেজৰ যিসকল ভুক্তভোগী ভিক্টিমছ তেওঁলোকক কম্পেনসেশন দিয়াটো যে গুৰুত্বপূৰ্ণ কম্পেনসেশন যে দিব লাগে সেই বস্তুটোৱে এই আইনখনে এনশ্যোৰ কৰে বিশেষকৈ ইন্টাৰনেশ্যনেল এটমিক এনাৰ্জি এছ'চিয়েশ্যন IAEA তেওঁলোকে এই লায়াবিলিটিৰ কথা কয় যে আজি এনে ধৰণৰ নিউক্লিয়াৰ ডেমেজ যদি হয় লায়াবিলিটিৰ কথা IAEA বিভিন্ন কথা কয় আজি ইয়াত আমি বিভিন্ন ধৰণৰ ইনক্লুজন দেখা পাইছো ভিয়েনা কনভেনচন আছে Convention on Supplementary Compensation as a Nuclear Damage or babe. Convention on Supplementary Compensation CSC এয়া আমাৰ 1997 তে অ্যাডপ্ট কৰা হৈছিল ইন্ডিয়াই ভাৰতে 2016 চনত ৰেটিফাই কৰিছে তো এই সকলোবোৰটো আছে ইয়াৰ উপৰিও এই যেহেতু আমি ভাৰতে বিভিন্ন ধৰণৰ ইন্টাৰনেশ্যনেল আমি প্ল্যাটফৰ্ম সমূহত আমি কমিটমেন্ট কৰিছো যে নিউক্লিয়াৰ ডেমেজৰ সময়ত আমি ৰেডি আছো সেয়েহে আমি ভাৰতত নিজাববীয়াকে আইন এখন লৈ আনিবলগীয়া হৈছে যে আমি ইন্টাৰনেশ্যনেলি অকল কমিটমেন্ট কৰিলেই নহব এটা নেশ্যনেল কমিটমেন্টৰ কাৰণে আমি কি কৰিব লাগিব আইনৰ মাধ্যমেৰে আমি আনিব লাগিব ভাৰতে ক্লিনডা সেয়েহে 2010 চনত লৈ আনিলে যাতে কম্পেনসেশন অতি সোনকালে ভিক্টিমছ সকলক যাতে কম্পেনসেশন দিব পৰা যায় আৰু বিশেষকৈ প্ৰায় 1,500 crore পৰ্যন্ত এমাউন্ট এটা পাবলৈ সক্ষম হ'ব লায়াবিলিটি থ্ৰু ইনস্যুৰেন্স এণ্ড আদাৰ ফাইনেন্সিয়েল সিকিউৰিটি তেওঁলোকে কভাৰ কৰিবলৈ সক্ষম হ'ব আৰু বহু সময়ত যদিহে 1,500 crore এক্সেছ হৈ যায় তেতিয়াহ'লে ক্লিনডাৰ মতে গভৰ্ণমেণ্টে ইয়াত এটা ইম্পৰ্টেণ্ট ৰোল এটা গ্ৰহণ কৰিব তো এয়াই আমাৰ ক্লিনডা ৰিলেটেড ইম্পৰ্টেণ্ট পইণ্ট With the growing energy needs, should India keep on expanding its nuclear energy program? Discuss the facts and fears associated with nuclear energy. উত্তৰটো লিখিবলৈ চেষ্টা কৰিব আৰু যদিহে আপোনালোকে মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি এতিয়াই এনৰোল কৰি ল'ব পাৰে আমি আগবাঢ়িছো প্ৰিলিম স্পেচিফিক বেংকিং ডমেইন RBI বেংকিং ডমেইন লৈ আনিছে য'ত চাইবাৰ সিকিউৰিটি ৰিলেটেড আৰু বিভিন্ন ধৰণৰ ডিজিটেল ট্ৰানজেকচন সমূহ যাতে সেফ মাধ্যমেৰে আগবঢ়াই লৈ যাব পাৰে তাৰ বাবে বেংকিং ডমেইন সকলো ইণ্ডিয়ান বেংক ইয়াতে ৰেজিষ্টাৰ্ড হৈ থাকিব ৰেজিষ্টাৰ্ড ইণ্ডিয়ান বেংক সমূহ ইয়াতে থাকিব সাইবাৰ থ্ৰেট সমূহ যাতে আমি ৰিডিউস কৰিব পাৰো তাৰ বাবে বেংকিং ডমেইন লৈ অনা হৈছে এপ্ৰিলৰ পৰা আৰম্ভ হ'ব জেনুইন বেংকিং প্লেটফৰ্মছ বিলাক আইডেন্টিফাই কৰিবলৈ কাস্টমাৰ্ছে সক্ষম হ'ব Which ministry has launched a campaign titled Shatavari for Better Health
উত্তৰটি আমাক কমেন্ট সেকশনত জনাবলে নাপাহৰিব আৰু আমি শেষৰ টপিকলৈ আগবাঢ়িছো ট্ৰপিক্স 25 ইণ্ডিয়ান নেভিৰ বাইএনিয়েল ট্ৰপিক্স 25 থিয়েটাৰ লেভেল অপাৰেশনাল এক্সাৰসাইজ ইতিমধ্যে আহি আছে ট্ৰপিক্স বুলি ক'লে আমাৰ ইণ্ডিয়ান নেভিৰ আটাইতকৈ ডাঙৰ বাইএনিয়েল মেৰিটাইম এক্সাৰসাইজ বুলি আমি কওঁ প্ৰতি বছৰে ভাৰতেই হোষ্ট কৰে ইণ্ডিয়ান ওশান ৰিজন সমূহত কণ্ডাক্ট কৰা হয় য'ত ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ কোষ্ট গাৰ্ড সকলোৱে পাৰ্টিচিপেট কৰে বিশেষকৈ সিকিউৰিটি মেৰিটাইম সিকিউৰিটি যেহেতু নেভি তো মেৰিটাইম সিকিউৰিটিৰ ক্ষেত্ৰত এন্টি সাবমেৰিন ওয়াৰফেয়াৰ সাইবাৰ ইলেক্ট্ৰনিক ওয়াৰফেয়াৰ লাইভ ওয়েপন ফায়াৰিং এই সমূহত বিশেষকৈ ফোকাস কৰা দেখা পোৱা যায় ট্ৰপিক্স ইজ আ বাইএনিয়েল এক্সাৰসাইজ কণ্ডাক্টেড বাই নিশ্চয় গম পাইছে উত্তৰটি তেনেহলে জনাবলে নাপাহৰিব আৰু যোৱা খণ্ডৰ নিউজৰ যিসমূহ আমি প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন সুধিছিলো তাৰে উত্তৰসমূহ আমি চাওঁ আহোঁ Great Scheme was launched in the year. কোন চনত Great Scheme launch কৰা হৈছিলে শুদ্ধ উত্তৰটো হৈছে 2023 চন আৰু Jevons paradox was proposed by the English economist William Stanley Jevons in the year. কোন চনত তেখেতে propose কৰিছিলে শুদ্ধ উত্তৰটি হৈছে 1865 এয়াই আছিল আজিৰ সবিশেষ যদি আপোনালোকৰ কিবা এনকুৱাৰী আছে তেনেহলে ইয়াত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰক ইয়াকে কৈ পেলাই ধন্যবাদ জয় আই